আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে চৰকাৰী দুটা গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। প্ৰথমটো হৈছে যে অৰুণোদয় আঁচনি, দ্বিতীয়টো হৈছে যে কৃষকসকলৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে, PM কিষাণ আঁচনি। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৃষকসকলক চৰকাৰে ২,০০০ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় জানে যে PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ টকাটো এইটো মাহৰ অক্টোবৰৰ ১৫ তাৰিখে ঘোষণা কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। কিন্তু তাৰ আগতে চৰকাৰে বহুতো নিউজ চেনেলত ইতিমধ্যে প্ৰকাশ পাইছে যে PM কিষাণৰ ১৮ নম্বৰ কিস্তিৰ টকাটো দুৰ্গা পূজাৰ আগতহে চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। কিয়নো দুৰ্গা পূজাৰ আগতে চৰকাৰে কৃষকসকলক ২,০০০ টকাকৈ প্ৰদান কৰিব বুলি বহুতো নিউজ চেনেলৰ জৰিয়তে প্ৰকাশ কৰিছে। যদি আপোনালোক এজন কৃষক হয় তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনালোকে দুৰ্গা পূজাৰ আগতে ৭ তাৰিখৰ ভিতৰতে আপোনালোকে ২,০০০ টকাকৈ আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। দ্বিতীয়টো হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনিৰ টকাটো প্ৰতি মাহৰ ১০ তাৰিখে সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিয়ে। যদি আপুনি অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী হয় তেনেহ'লে এইটো মাহৰ ১০ তাৰিখেও আপোনাৰ একাউণ্টত ১,২৫০ টকাকৈ সোমাই যাব। আৰু বেছি দিন সময় নাই, আপোনাৰ হাতত ১০ তাৰিখে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। কিন্তু আপোনালোকে কিছুমান কাম কৰিব লাগিব। বহুতৰে একাউণ্টত টকাটো নোসোমাব পাৰে। কিয় নোসোমাব, আপোনালোকে কি কৰিব লাগিব সেইখিনিও আমি আপোনালোকক জনাই দিম। বহুতো হিতাধিকাৰীসকলে কৈছিলে যে যিসকলে নেকি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিলে তেওঁলোকেও টকাটো এইটো মাহৰ ১০ তাৰিখে লাভ কৰিব নেকি। কিন্তু চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে যে যিসকলে নেকি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তেওঁলোকে এইটো মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰে। তেওঁলোকক পৰৱৰ্তী মাহত টকাটো প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ কামখিনি ইতিমধ্যে কমপ্লিট হোৱা নাই, সেইটো কাৰণে তেওঁলোকে এইটো মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰে। দ্বিতীয়টো হৈছে যে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো প্ৰতি মাহে ১,২৫০ টকাকৈ লাভ কৰি আছে, তাৰ উপৰিও আপোনালোকে কিছুমান কাম কৰিব লাগিব। কামটো হৈছে আপোনালোকে KYC-টো কৰিব লাগিব। কিয়নো KYC নকৰিলে চৰকাৰী আঁচনিৰ টকাটো একাউণ্টত নোসোমায় বুলি চৰকাৰে স্পষ্টকৈ ঘোষণা কৰিছিলে। যদি আপোনাৰ KYC-টো কৰা নাই বা আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক হোৱা নাই তেনেহ'লে সোনকালে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি লওক। আপোনাৰ হাতত আৰু বেছি দিন সময় নাই। ১০ তাৰিখে ১,২৫০ টকাকৈ লাভ কৰিব। আৰু যদি কোনোবাই নতুনকৈ আবেদন কৰিব বিচাৰে অৰুণোদয় আঁচনিত তেনেহ'লে নতুনকৈও আবেদন কৰিব পাৰিব। নতুনকৈ আবেদন কৰা কাম ইতিমধ্যে চলি আছে। বহুতে আবেদন কৰিছে, বহুতে আবেদন কৰি আছে। যদি আপুনিও বিচাৰে যে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বুলি তেনেহ'লে সোনকালে আপোনালোকে ফৰ্ম ডাউনলোড কৰিব লাগিব। ফৰ্ম ডাউনলোড কৰাৰ পিছত ফৰ্মটো ফিল কৰি আপোনালোকে গাঁও পঞ্চায়তত জমা দিব লাগিব। তেতিয়াহ'লেহে অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ যাব। যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। ফৰ্মটো ক'ৰ পৰা ডাউনলোড কৰিব আৰু কেনেকৈ ফিল কৰিব লাগিব সেইখিনিও আমি আপোনালোকক